চূড়ান্ত অকৰ্মণ্য বিধায়ক দিগন্ত কলিতাৰ সমষ্টিৰ বাট পথৰ এই দশা এইটো বাইহাটা চাৰিআলি গোৰেশ্বৰ সংযোগী মূল পথ পথটোৰ বিডিয়াৰ পৰা গোৰেশ্বৰলৈ বাৰিষাটো বাদেই খৰালিও যান বাহনৰ চলাচল প্ৰায় অসম্ভৱ এইটো আকৌ মুক্তাপুৰ সত্ৰ চুবুৰীৰ মূল পথ নে পথাৰ ধৰাই টান স্থানীয় বিধায়ক দিগন্ত কলিতাই বহুবাৰ প্ৰতিশ্ৰুতি দিছিল পথটো নিৰ্মাণ কৰাৰ পিছে পকি কৰাটো বাদেই শিলো পেলাব নোৱাৰিলে বিগত 3.5 বছৰে দিগন্ত কলিতা ডাঙৰীয়া আমাক এটি প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ আগেয়ে তেখেতে যদি দিছপুৰ যায় তেতিয়াহ'লে আমাৰ প্ৰথম কামে হ'ব এই সত্ৰ চুপাৰ এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ কাৰণে তেখেতে আমাক আশ্বাস দিছিল বৰষুণ দিলে বন্ধ হয় গ্ৰাম্য পথটোৰে যাতায়াত স্কুললৈ অহা যোৱা কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে এখন এম্বুলেন্স যাব নোৱাৰে বোকা অতিক্ৰমী বৰষুণ দিলে গৃহবন্দী হ'বলগীয়া হয় মুক্তাপুৰ সত্ৰবাসী আমাৰ অসুবিধা এইটোৱে মেইন সমস্যা আমাৰ সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে বৰষুণ দিলে বা ডাঙৰ মানুহ আহিব পৰা পৰিৱেশ নাই মানে চাইকেল বা ঠেলা ৰিক্সা কোনোৱে নাযায় আৰু হঠাৎ মানে মানুহৰ বেমাৰ হ'লে এখন এম্বুলেন্স আহিব পৰা পৰিৱেশ এই ৰাস্তাটোত নাথাকে বিভিন্ন চৰকাৰী আঁচনিৰ লগতে বিধায়কৰ স্থানীয় উন্নয়ন পুঁজিৰ ধনেৰে পথটো নিৰ্মাণ কৰিব পাৰিলেহেঁতেন স্থানীয় বিধায়কে কিন্তু সততে টেলিভিছনৰ টকশ্বত ব্যস্ত থকা অকৰ্মণ্য বিধায়ক দিগন্তৰ এইবোৰলৈ মন কাণ নাই যদি অহা নিৰ্বাচনৰ আগত যদি এই ৰাস্তাৰ আমাৰ সম্পূৰ্ণ নহয় আমি সত্ৰ চুবুৰীবাসী ৰাইজে আমি ভোট বৰ্জন কৰিম বুলি আমি কিন্তু সিদ্ধান্ত লৈছো মুক্তাপুৰবাসীয়ে বিজেপি চৰকাৰৰ উন্নয়ন টেলিভিছনৰ পৰ্দাতে দেখিছে বাস্তৱত সকলো ধোৱা চাঙত আমিনগাঁৱৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট DY365